উজনিত মিয়া খেদা অভিযান তীব্ৰতৰ মিয়া খেদাওক অসম বচক শ্লোগানেৰে ৰাজপথত পোষ্টাৰিং 37 নং আৰু 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহৎ হোৰ্ডিং মিয়াক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে নিজৰ আক্ৰমণাত্মক স্থিতি প্ৰকাশ কৰি আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভালহে পাওঁ মই অলপ পপুলাৰ হৈ যাওঁ এইবিলাকৰ পৰাতো মই ভয় নাখাওঁ মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ গতিকে মিয়া ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহা ঘুচপেঠীয়া বুলি যাক কয় সিহঁতক কি হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে নেকি এইটোতো মানুহৰ ভুল আছে যে কোনোবা এটা হৰ্চ মণ্ডৰে দিল্লীত মোক কেছ দিছে তাক মই ভয় কৰোঁ নেকি মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ না মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ সময়তে মিয়াক লৈ উজনিত কৰা হৈছে ব্যাপক পোষ্টাৰিং অসমীয়া যুৱ মঞ্চৰ উদ্যোগত ঘাইপথৰ কাষে কাষে পোষ্টাৰিং মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক থলুৱাক নিযুক্তি দি মিয়াক খেদক জাগিলে অসম ৰখিব দেশ নহলে হ'ব বাংলাদেশ আদি শ্লোগানেৰে এইদৰে পোষ্টাৰিং অসমীয়া যুৱ মঞ্চৰ মিয়াৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ কৰাৰ পণ যুৱ মঞ্চৰ মিয়াৰ বিৰুদ্ধে যুৱ মঞ্চৰ এই প্ৰতিবাদ আৰু অধিক আক্ৰমণাত্মক হ'ব বুলি উল্লেখ কৰিলে অসমীয়া যুৱ মঞ্চৰ নেতৃত্বই আমি অসমীয়া যুৱ মঞ্চ ওলাই আহিছোঁ ইয়াৰ লগে লগে সমগ্ৰ অসমৰ জনগণ ওলাই আহিব আৰু মিয়াক পিটি বাংলাদেশত থৈ অহা হ'ব ইয়াত কোনো কম্প্ৰমাইজ বিয়াৰ ক্ষেত্ৰত নহ'ব গতিকে অসমবাসীৰ ৰাইজ আপোনালোকৰ সজাগ হওক আৰু সেই সজাগ হ'বৰ কাৰণে এটা মেছেজ যাব কাৰণে আমি ডাঙৰ হোৰ্ডিং লগাইছোঁ আৰু গোটেই সমগ্ৰ অসমতে আমি বৰ্তমান এতিয়া লগাবলৈ যাম আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মিয়া মানে চোৰ ডকাইত বা ড্ৰাগছ বেপাৰী গৰু চোৰ গাড়ী চোৰ সকলোতে মিয়া সৌদিনা দেখিলে আপোনালোকে লখিমপুৰত নকল সোণ ধৰিবলৈ যাওঁতে আমাৰ আৰক্ষী প্ৰশাসনৰ গাত হাত তুলি দিলে সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই মিয়াক লৈ উত্তাল হৈছে ৰাজ্যৰ ৰাজনীতি মুখ্যমন্ত্ৰীৰ সমানে মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে একাংশ জাতীয় দল সংগঠন যাৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গ'ল উজনিৰ এইসমূহ পোষ্টাৰিঙৰ জৰিয়তে ইফালে ৰাজ্যত মিয়া বিতৰ্ক চলি থকাৰ সময়তেই চৰকাৰক সমালোচনা কৰি জাতীয় পৰিষদৰ মুৰব্বী লুৰিণজ্যোতি গগৈয়ে ক'লে নিৰ্বাচন আহিলে জাতীয় অস্তিত্ব আৰু সংকটৰ কথা মনলৈ আহে চৰকাৰৰ মুখ্যমন্ত্ৰীৰ গোটেই ৰাজনীতিৰ গোটেই কাৰবাৰটোৱে হ'ল মানুহক মিছা কথা কোৱা সাম্প্ৰদায়িক ৰাজনীতি কৰা সংবিধান বহিৰ্ভূত কথা কৈ সাম্প্ৰদায়িক সংকীৰ্ণ কথাৰে সমাজ ভঙা তাৰমানে বিভাজন আৰু সংকীৰ্ণতাৰ ৰাজনীতিৰে মানুহৰ পৰা ভোট লোৱা আৰু তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগত অসমৰ জাতীয় সংকট দেখে কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে সকলো কথা পাহৰে আৰু তাৰপিছত নিৰ্বাচন অহাৰ লগে লগে সেইটো বিষয় পুনৰ উত্থাপন কৰে এতিয়াও এই বিষয়সমূহত তেওঁলোকে যিহেতু গম পাইছে যে এইবাৰ তেওঁলোকৰ সান্দহ খোৱা বালি বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল মুখ্যমন্ত্ৰীৰ লগত জড়িত হৈ থকা তেওঁ মুখ্যমন্ত্ৰী গেং বুলি কয় যিটো দাদা ব্ৰিগেড বা মুখ্যমন্ত্ৰী গেং তেওঁলোকৰ সান্দহ খোৱা বালি যিহেতু তল যাব এবাৰ তেওঁলোকে নিৰ্বাচনত যিহেতু হাৰিব সেইকাৰণে তেওঁলোকে শেষ যিবোৰ অস্ত্ৰ এইবোৰ ব্যৱহাৰ কৰিবলৈ চিন্তা চৰ্চা কৰিছে উজনিত আৰম্ভ হোৱা মিয়া বিৰোধী অভিযানে অনাগত সময়ত কি ৰূপ লয় সেয়া হ'ব লক্ষণীয় ব্যুৰ ৰিপৰ্ট আসাম টক্স।